নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ লৰা ছোৱালী সকলোৰে কাৰণে 30 জুনৰ পৰা এক্সামসমূহ অনুষ্ঠিত হ'ব আৰু 10 জুলাইলৈকে হ'ব এতিয়া যেহেতু এডমিট কাৰ্ডসমূহ আপোনালোকে ডাউনলোড কৰিছে সাৰ্ভাৰটো ভাল হৈ গ'ল মই কন্টিনিউ ভিডিও কিন্তু বনাই আছো ডেসক্ৰিপচনতে কিছুমান ট্ৰিক্স যথেষ্টখিনি সাপোৰ্ট কৰিছে বা তোমালোকে বুজি পাইছা কমেন্ট কৰিছা ভাল লাগিছে এটা ট্ৰিক্সৰ ভিডিও দিছিলো যিসকল মেধাবী ল'ৰা ছোৱালী থাকে তেওঁলোকে পঢ়া শুনা কৰি ইন্টাৰভিউ এক্সাম বিলাক এটেন্ড কৰি পাছ কৰিব পাৰে বাকি সকলো কৰে কিন্তু তেওঁলোকৰ ইমান মানসিকভাৱে সবল নহয় তেওঁলোকে ইমান পঢ়িলেও গোটেই কথাবিলাক ধৰিব নোৱাৰে ৰিজনিং মেথছ বা জিকে ইমান মনৰ ৰখা সম্ভৱ নহয় কিছুমান ট্ৰিক্স ব্যৱহাৰ কৰিও আপোনালোকে যাতে চাকৰিটো পোৱাত সহায় হয় তাৰ ওপৰত মই অলৰেডি ভিডিও বনাইছো ডেসক্ৰিপচনতে সেই ভিডিও লিংক এটা পাই যাব কিবা এটা হলো এটা কোৱেশ্চনো যদি শুদ্ধ কৰিব পাৰা এক নম্বৰো যদি পোৱা চাকৰিটো পোৱাত অলপ হলো সহায়ক হ'ব সেই কাৰণ ডেসক্ৰিপচনতে লিংক সমূহ পাব এই ট্ৰিক্সৰ ভিডিও কিটা দি থম মই এটো ভিডিও তলতে গোটেই ভিডিও কিটা চাই লবা তোমালোকে এক্সামটোত মানে অলপ হলো নম্বৰ এটেম্প কৰিব পাৰিবা আৰু বহুতে কৈছে যে নেগেটিভ মাৰ্কিং নাই যিমান মই যেটো নেগেটিভ মাৰ্কিং আছে বুলি কৈছিল একো নাই নাথাকিলেতো ভালেই নেগেটিভ মাৰ্কিং যেহেতু নহলে মোৰ টিক্সতে সম্পূৰ্ণ কৰোঁ বুলিও পাৰিবা বা নিজেও যিখিনি পাৰা সেইখিনি কৰি লবা বা যদি যিখিনি কোৱেশ্চন নোৱাৰিবা সেইখিনি টিক্সত কৰিবা এইটো ভিডিওত মুঠতে কম যে যেটো এক্সাম দিবলৈ যাওঁতে লগত কি ডকুমেন্ট নিব লাগিব কি কথা সাৱধান হ'ব লাগিব আৰু কি ড্ৰেছ বা কি বিলাক বস্তু লগত নিলে এক্সাম দিবলৈ নাপাবা ইত্যাদি গোটেই কথাখিনি কম ভিডিওটো শেষলৈকে চাবা আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ ইউটিউব চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰি ৰাখিছা তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰি ৰখা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে যেটো বেল আইকন আছে ন বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখি থৈ দিবা তেতিয়া মই এনেকুৱা ধৰণৰ যিকোনো অগ্নিবীৰে হওক বা চাকৰি ৰিলেটেড যিকোনো ভিডিও আগবঢ়ালে প্ৰতিটো ভিডিও নটিফিকেশন পাবা আৰু ভিডিওখিনি চাই আগন্তুক দিনত যদি চৰকাৰী চাকৰি এটা লোৱাৰ সপোন আছে ন সপোনটো ধুনিয়াকৈ দিঠক কৰিব পাৰিবা প্ৰতিটো ইনফৰমেশন পাই আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো প্ৰথম কথা হল এক্সামটো যেহেতু CW কম্পিউটাৰত আপোনালোকৰ CBT কম্পিউটাৰ এক্সামটো অনুষ্ঠিত হ'ব চাৰিটাকে অপচন থাকিব এটা প্ৰশ্নৰ বিপৰীতে চাৰিটা শুদ্ধ উত্তৰ থাকিব তাৰ যিকোনো এটা সিলেক্ট কৰিলেও কোনো লিখা মেলা কৰিব নালাগে প্ৰথম এতিয়া ডকুমেন্টৰ কথা আহিলে যিখন এডমিট কাৰ্ড আহিছে সেই এডমিট কাৰ্ডখন নিব লাগিব লগত আৰু কালাৰ জেৰক্স কৰি কালাৰ প্ৰিন্ট কৰি লৈ যাবা এডমিট কাৰ্ডৰ কপি এটা আৰু লগতে এটা আইডি প্ৰুফ আধাৰ কাৰ্ড পান কাৰ্ড বা ড্ৰাইভিং লাইসেন্স যি আছে যদি আধাৰ কাৰ্ড পান কাৰ্ড ড্ৰাইভিং লাইসেন্স যদি নাই মেট্ৰিকৰ এডমিটটো লগত লৈ যাবা আৰু তাৰ উপৰিও যেটো স্কুলৰ আইডেন্টি কাৰ্ড থাকে হেতু হলো লগত লৈ যাবা কিন্তু এটা আইডি প্ৰুফ লাগিব আৰু এডমিট কাৰ্ডখন লাগিব যিখন এডমিট কাৰ্ড আহিছে আৰু লগতে যদি পৰা ফটো 2 কপি মান ফটো ৰিসেন্টলি পাসপোৰ্ট ফটো লগত লৈ যাব হয়তো পিছাই তাত দৰকাৰ হৈ যাব পাৰে আৰু বেলেগ একো ডকুমেন্ট লগত নিনিবা আৰু পৰাপক্ষত এক্সাম সেন্টাৰ যেটো টাইমত কৈছে ন তাতকে 1 ঘণ্টা আগত বা আধা ঘণ্টা আগত পাবলৈ চেষ্টা কৰিবা যেটো অলপ বায়োমেট্ৰিক টেষ্ট হ'ব কিবা হ'ব বা 1 সেকেন্ড বা যেটো ৰিপৰ্টিং টাইম দিয়ে তাতকে যদি অলপ লেট হৈ যায় হয়তো তোমালোক সোমাবলৈ নিদিব পাৰে যেটো যথেষ্টখিনি কাম থাকে একাৰণে টাইমতকে আগত পাবলৈ চেষ্টা কৰিবা তেতিয়া তোমালোক কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় আৰু লৰালৈকে গৈ যদি সোমোৱা তুমি বহি প্লানি কিবা এটা চিন্তা কৰি লিখিবলৈও তোমাৰ খৰদ হৈ যাব তোমাৰ এক্সামটো দিয়াত মানে প্ৰবলেম হৈ যাব আৰু পৰাপক্ষত লগত কোনোবা এজন গাৰ্জেনে হওক বা লগৰ বন্ধু বান্ধৱী লৈ যাবা যেহেতু বাহিৰত থবলে SSC চেণ্টাৰ বিলাকৰ কি হয় কোনো ধৰণৰ সুবিধা নিদিয়ে বেক চেক থবলে জাস্ট তোমালোক অকল মানুহটোৱে সোমাবলৈ পাবা আৰু লগত কোনো ধৰণৰ পেটি ফুলি আঙঠি চেইন তোমালোকে একো পিন্ধি যাব নোৱাৰা সেইখিনি সব বাহিৰতে ৰখাই থবলে আৰু মোবাইল ফোন কলম কাঠ পেন্সিল একো লগত নিব অকল জাস্ট এডমিট কাৰ্ডটো আইডি প্ৰুফ আৰু খালি মানুহটো বাটতে চেক ষ্টিক কৰি সোমাবলৈ দিব সেইকাৰণে লগত কোনোবা এটা লৈ যাবা আৰু মোবাইল বাহিৰত থৈ গলে ৰিস্ক হৈ যাব তুমি যদি আতৰত পৰিছে বা অলপ ধৰিতেও জু হাততে পৰিছে আমাৰ ইয়াৰ পৰা লগত যদি মানুহ এনে ক'ত থবা তাত থবলৈ এখন বা দুখন দোকান থাকিব বহুত ভিৰ লাগিব পইচা 50 টকা বা 100 টকা দি তোমালোকে থব পাৰিবা কিন্তু অসুবিধা সৃষ্টি হ'ব লগত কোনোবা এটা গাৰ্জেন নিবলৈ চেষ্টা কৰিবা আৰু লগত একোৱে নিনিবা ফুলি আঙঠিত পেন একো নিবলৈ দৰকাৰ নাই মোবাইল ফোন একো নিবলৈ মুঠতে নিদিয়ে ভিতৰলৈ আৰু লগত পেটি পাতো মাৰি যাবলৈ নিদিয়া নালাগে অনলাইন এক্সামত যিসকলে তো আগত দি পাইছে গম পায় আৰু যিসকলে দি পোৱা নাই তেওঁলোকৰ কাৰণে ভিডিওটো বনাই দিছো আৰু কাৰ কোনটো তাৰিখত আছে ভালদৰে এক্সামটো দিবা সকলোলৈকে বেষ্ট অফ লাক থাকিল যাতে এইবাৰ সকলোৱে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত এক্সাম কোৱালিফাই কৰি নেক্সট ষ্টেপ দিবলৈ সুবিধাটো পোৱা মই তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু প্ৰিপাৰেচন কেনেকুৱা চলিছে হেতু জনাবা আৰু কাৰ এক্সাম আছে হেতু জনাবা কোনটো পোষ্টত আছে জিডি ট্ৰেডমেন লৰা ছোৱালী সকলোৱে মোৰ কথাখিনি যিখিনি কৈছো সেইখিনি এক্সপেৰিয়েন্সৰ ফালৰ পৰা কৈছো ধ্যান দিবা আৰু লগতে ডেসক্ৰিপচন ট্ৰিক্সৰ ভিডিও কেটা লিংক দি থম আৰু বেছি ভিডিও বিলাক দি থলো তোমালোক বিচাৰি পোৱা সুবিধা হৈ থাকিব এই ভিডিও কেটা ৰিজনিং মেথছ বা হিন্দী ইংলিশ গ্ৰামাৰ বা যি বিষয়ে নাহক ন গোটেইখিনি তোমালোকে
সেই ট্ৰিক্সখিনি চাই ল'বা গোটেইকেইটা তন্নকে কিবা এটা হ'লেও নম্বৰ স্ক'ৰ কৰিব পাৰিবা আৰু মনত ৰাখিবা মাত্ৰ 33%হে পাব লাগে GD টেটমেনৰ কাৰণে পাছ কৰিবলৈ নেক্সট ষ্টেপ মানে ফিজিকেল টেষ্ট মেডিকেল টেষ্ট দিবলৈ বৰ বেছি নম্বৰো পাব নালাগে কোৱালিফাই মাৰ্কটো যদি পোৱা তোমালোকে নেক্সট ষ্টেপ দিবলৈ কিন্তু সুবিধা পাবাই 100%। এইখিনিয়ে ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা আইডি ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে মোৰ লগত যদি জড়িত হৈ থাকিব বিচাৰা তেন্তে সাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিবা আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ নেক্সট আকৌ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি ধন্যবাদ।